বিলাসীপাৰাৰ মাজমজিয়াত অৱস্থিত কালী মন্দিৰত পুৱাই সংঘটিত হয় চুৰিকাণ্ড। তিনিজনীয়া চোৰৰ দলটোৱে চলাই চাফা অভিযান। চোৰে লুটি নিলে সোণ ৰূপৰ আলংকাৰ। চিচি কেমেৰাত আবদ্ধ হৈছে সমগ্ৰ চুৰিকাণ্ডৰ ঘটনা। মন্দিৰত বিলাসীপাৰা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ঘটনাক লৈ মন্দিৰ পৰিচালনা সমিতিকে ধৰি সমগ্ৰ বিলাসীপাৰাত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। ৰাতিপুৱা ঘটনাটো ঘটিছে, আমি চিচি কেমেৰাত দেখিছোঁ। গোটেইখানি ৰাতি ৩টামান সময়ত এনেকুৱা ৩:১৫ এই ঘটনাটো ঘটিছে। পুৱাতে আমি খবৰ পালোঁ যে এনেকুৱা মন্দিৰৰ দ্বাৰ খোলা। আহি গৈছিলোঁ মন্দিৰত, গোটেইখানি বস্তু মোটামুটি ৬ ভৰিমান সোণৰ বস্তু আৰু ১৪ ভৰিমান ৰূপৰ বস্তু সেইটো চুৰি কৰিছে। বাচন পত্ৰ গোটেইখানি আছে। তো মই প্ৰশাসনক এইটো নলেজত দিছোঁ, প্ৰশাসনে যাতে সোনকালে এইবিলাক মানে ওলাই দিয়ে। এইটো বাৰোৱাৰী বস্তু, গোটেই ৰাইজৰ বস্তু। এইবাৰ লৈ ৩বাৰ হ'ল। এনেকুৱা বস্তু কিয় আমাৰ এই মাজমজিয়া মন্দিৰত হয়? প্ৰশাসনে কি কৰে না কৰে আমি বুজি নাপাওঁ। সিহঁতে ডিউটি দিয়ে না না দিয়ে। পিছফালে ৰাস্তা আছে, পৰিষ্কাৰ ৰাস্তা, সেই ৰাস্তা ওইফাল দি সিহঁতে গুচিল আৰু তাৰ পৰা তাতে গ'ল। এনেকুৱা প্ৰশাসনক জনাইছে? প্ৰশাসনক এতিয়া আমি জানাইছোঁ। প্ৰশাসনে গাড়ী লৈ আমাৰ ইয়াতে আহিছিল, গোটেইখিনি মোবাইলৰ বস্তু দেখিল আৰু চিচি কেমেৰাটো দেখিল, ইনকুৱাৰী কৰিল গোটেইখিনি বস্তু কি কি লৈছে না লৈছে মন্দিৰত, গোটেইখিনি চাই গৈছে। এতিয়া আমি প্ৰশাসনৰ ওচৰত বিনম্ৰ অনুৰোধ, যাতে এনেকুৱা বাৰ বাৰ পৰিস্থিতি হৈ আছে মন্দিৰত, এইটো বৰ বেয়া কথা। আৰু মন্দিৰে সোমাবৰ সময়ত সিহঁতে প্ৰণাম কৰি মন্দিৰত সোমাইছে, দৰ্জা ভাঙিছে। আমি এইটো প্ৰশাসনক ভালভাৱে কৈ আছোঁ যাতে এইটো অতি অনতি পলমে এইবিলাক চোৰবিলাক ওলাই দিয়ে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিদাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।